বিহুতি নামেৰে তিনিটি আখৰই কোনেনো লিখি গ'ল শিলত। ঘূণেও নধৰে মাবৰেও নধৰে থাকিল অসমীয়াৰ প্ৰাণত। মানৱ পৰিক্ৰমাৰ এক বিশাল অৱদান হৈছে আমাৰ সংস্কৃতি। আমাৰ সংস্কৃতিৰ ইতিহাসত অসমীয়া সংস্কৃতিৰ এক অনবদ্য অৱদান আছে, এটা স্বকীয় অনুভূতি আছে, এটা আভাস আছে। বিশাল লুইতৰ প্ৰবাহমান সোঁতৰ দৰে আমাৰ অসমীয়া সংস্কৃতি চিৰবিদ্যমান। এই সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ আমাৰ প্ৰাণৰ আপোন আমাৰ এই ৰঙালী বিহুটি। বিহু আমাৰ প্ৰাণৰ আপোন, বুকুৰ কুটুম, আমাৰ হিয়াৰ আমঠু। আমাৰ অসমীয়া জনজীৱনৰ হাড়ে হিমজুৱে এই বিহুৱে এক কলাত্মক ৰূপত সম্পৃক্ত হৈ আছে। পৃথিৱীৰ বুকুত অসমৰ নাম যেতিয়ালৈকে জীয়াই থাকিব, এই পৃথিৱীৰ বুকুত অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে আমাৰ বিহু আমাৰ দেহত চিৰপ্ৰবাহিত হৈ থাকিব। নমস্কাৰ, মই হৰিস্মিতা শইকীয়াই আজি নৱবৰ্ষ অসমীয়া নৱবৰ্ষত আপোনালোকক পলমকৈ হ'লেও অলেখ শুভকামনা, শুভেচ্ছা আৰু ওলগ জনাইছোঁ। এই ৰঙালী বিহুটিয়ে আপোনালোকৰ মনলৈ অধিক সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বাবখাত যুৱ সমাজৰ উদ্যোগত তেলাহী কমলাবৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক জনাব আন্তৰিকতাপূৰ্ণ সঁহাৰি, বিশ্বাস আৰু আপোনালোকৰ মৰম। বাবখাত যুৱ সমাজৰ উদ্যোগত আজি যি এই ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰিবলৈ লৈছে, তেওঁলোকৰ তাৰ অন্তৰালত তেওঁলোকৰ বহুদিনীয়া কষ্ট জড়িত হৈ আছে। উদযাপন সমিতিৰ প্ৰত্যেকজন উদ্যোক্তা, কৰ্মকৰ্তা আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা বাবখাত গাঁৱৰ প্ৰত্যেকজন গাঁওবাসী তথা আজি এই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকগৰাকী অতিথি, অগ্ৰজসকল, অনুজসকল প্ৰত্যেককে মই আজিৰ এই বিশিষ্ট অনুষ্ঠানটিলৈ ধন্যবাদ স্বাগতম জনাইছোঁ। বিহু আমাৰ অতিকৈ আপোন, অতিকৈ হিয়াৰ আমঠু। আপোনালোকৰ সহযোগিতা আমি নিতান্তই কামনা কৰিছোঁ। আপোনালোকে এটা জোৰদাৰ হাত চাপৰি দিয়ক আৰু এই অনুষ্ঠানৰ এটা উজ্জ্বল কামনা কৰক। তেওঁলোকৰ কষ্ট যাতে সফল হওক, তেওঁলোকে যাতে আগলৈও এই গাঁৱত আৰু অনেক অনুষ্ঠান যাতে কৰি আহিবলগীয়া যুৱ প্ৰজন্মক, কণমানিসকলক যাতে উৎসাহিত কৰি আমাৰ বিহু অনুষ্ঠানৰ মাদকতা যাতে ভৱিষ্যতলৈ দেখুৱাই যাব পাৰোঁ, পথ প্ৰদৰ্শক হিচাপে আমি আগবঢ়াই নিব পাৰোঁ, তাকে কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানত মই ভগৱানৰ নামত অৰ্পণ কৰি আজি এই গাঁওবাসীক সাক্ষাৎ লৈ আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ সহযোগিতা নিতান্তই কামনা কৰিছোঁ আৰু সকলো আহক আজি এই অনুষ্ঠান উপভোগ কৰক আৰু তেওঁলোকৰ কষ্ট যাতে সাৰ্থক হয় তাৰেই মই কামনা কৰিছোঁ। ধন্যবাদ।